নমস্কাৰ জব হাবৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগত জনাইছো আশা কৰো আপোনালোকে ভালে আছে আৰু আজি এটা অতি ভাল খবৰ লৈ আহিছো আপোনালোকৰ ওচৰলৈ আপোনালোকে চাগে অপেক্ষা কৰি আছিলে বহু দিনৰ পৰাই যে অসম আৰক্ষীত ভালে সংখ্যক পদৰ কাৰণে বিজ্ঞাপন ওলাব বুলি আৰু কালি অসম আৰক্ষীয়ে বিজ্ঞাপন মুকলি কৰিছে ইউবি আৰু এবি কনষ্টেবল পদৰ বাবে তেন্তে আজি আমি সেই বিজ্ঞাপনৰ ওপৰতে কথা পাতিম তেন্তে আহক কোনে কোনে ভিডিঅ'টি আৰম্ভ কৰো অসম আৰক্ষীত 1715টা পদৰ বাবে বিজ্ঞাপন মুকলি কৰিছে আৰু মই ইতিমধ্যে উল্লেখ কৰিছিলো যে ইউবি আৰু এবিৰ কাৰণে ভেকেন্সি ওলাইছে এয়া ইউবিৰ কাৰণে ভেকেন্সি ওলাইছে 1052টা আৰু এবিৰ কাৰণে 663টা আৰু আপোনালোকৰ অনলাইন এপ্লিকেশন আপোনালোকে কৰিব পাৰিব 16 তাৰিখৰ পৰা ডিসেম্বৰৰ 16 তাৰিখৰ পৰা আপোনালোকে কৰিব পাৰিব জানুৱাৰীৰ 1 তাৰিখলৈকে আপোনালোকে কৰিব পাৰিব গতিকে প্ৰায় 14 দিনৰ সময়সীমা তেওঁলোকে দিছে সেইখিনি সময়ৰ ভিতৰতে আপোনালোকে অনলাইন এপ্লিকেশন কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব আপোনালোকে সিটিজেন হ'ব লাগিব পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম হ'ব লাগিব আৰু ইণ্ডিয়াৰ সিটিজেন হ'ব লাগিব লগতে আপোনালোকৰ যিখন এড্ৰেছ প্ৰুফ আপোনালোকৰ যেতিয়া ফাইনেল লিষ্টত সিলেকশন হ'ব তাৰ পিছত যেতিয়া ডকুমেন্ট ভেৰিফিকেশন হ'ব তেতিয়া আপোনালোকে ৰেসিডেন্ট প্ৰুফ সাবমিট কৰিব লাগিব গতিকে পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম হ'বই লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ থাকিব লাগিব অসমৰ আৰু ল্যাঙ্গুৱেজ ফ্লুয়েন্সি থাকিব লাগিব মানে আসামিজ আৰু আদার্স যিখিনি স্টেট ল্যাঙ্গুৱেজ আছে আমাৰ বড়ো বা অন্যান্য সেইখিনিত আপোনালোকৰ ল্যাঙ্গুৱেজ ফ্লুয়েন্সিটো থাকিব লাগিব আপোনালোকৰ এজ 18 ৰ পৰা 25 ইয়াৰ্স হ'ব লাগিব আৰু ৰিজাৰ্ভেশনত এজ ৰিলেক্সেশন দিয়া আছে সেইখিনি আপোনালোকে চাই ল'ব এসসি এসটি কাৰণে 5 ইয়াৰ্স ওবিসি এমওবিসিৰ কাৰণে 3 ইয়াৰ্স হেনেকে ৰিজাৰ্ভেশন দিয়া আছে আপোনালোকৰ এজৰ ক্ষেত্ৰত ৰিলেক্সেশন দিয়া আছে আৰু আপোনালোকৰ যেটো এজ হেতু আপোনালোকৰ যেটো এইচএসএলসিৰ এডমিট খনত যি ধৰণৰ আছে সেই হিচাপত আপোনালোকৰ এজটো 18 ৰ পৰা 25 ইয়াৰ্স হ'ব লাগিব বেলেগ একো মানে ডকুমেন্ট একচেপ্টেবল নহব শিক্ষাগত কি অৰ্হতা লাগিব অৰ্থাৎ এডুকেশনাল কোৱালিফিকেশন কি লাগিব আপোনালোকৰ ইউবিৰ কাৰণে এইচএস পাস কৰা হ'ব লাগিব যিকোনো গভৰ্নমেন্ট ৰিকগনাইজ বোৰ্ড আৰু কাউন্সিলৰ পৰা ঠিক তেনেকৈ এবিৰ কাৰণে এইচএসএলসি পাস কৰা হ'ব লাগিব যিকোনো গভৰ্নমেন্ট ৰিকগনাইজ বোৰ্ড আৰু কাউন্সিলৰ পৰা আপোনালোকৰ হাইটৰ ক্ষেত্ৰটো এলিজিবিলিটি দিয়া আছে মেইলৰ কাৰণে জেনাৰেল ওবিসি এমওবিসি এসসি মেইলৰ কাৰণে 162.5 সেন্টিমিটাৰ হ'ব লাগিব ফিমেলৰ ক্ষেত্ৰত 154 সেন্টিমিটাৰ আৰু এসটি মেইলৰ ক্ষেত্ৰত 160 সেন্টিমিটাৰ ফিমেলৰ ক্ষেত্ৰত 152 সেন্টিমিটাৰ ইয়াতেও এসসি সকলক কিছু ৰিলেক্সেশন দিছে এইখিনি ঠিক তেনেদৰে চেষ্টৰ ক্ষেত্ৰত এইখিনি অকল মেইলৰ কাৰণে দিয়া আছে মিনিমাম নরমাল কিমান হ'ব লাগিব এক্সপেনশন কিমান হ'ব লাগিব এইখিনি অকল মেইলৰ ক্ষেত্ৰত দিয়া আছে আইসাইটো আপোনালোকৰ দিয়া আছে এইখিনি আপোনালোকৰ হৈছে ফিজিক্যাল স্ট্যান্ডাৰ্ড আৰু মেডিকেল স্ট্যান্ডাৰ্ড মানে যেহেতু আপোনালোকৰ সিলেকশন প্ৰক্ৰিয়াটো তিনটা ষ্টেজত হ'ব গতিকে প্ৰথমতে আপোনালোকৰ ফিজিক্যাল স্ট্যান্ডাৰ্ড আৰু মেডিকেল যিখিনি স্ট্যান্ডাৰ্ড সেইখিনি আপোনালোকৰ চোৱা হ'ব তাৰ পিছতহে আপোনালোকে ৰিটেনত বহিব পাৰিব এতিয়া আছে আপোনালোকে এপ্লাই কেনেকৈ কৰিব এপ্লাই কৰিবলৈ হলে প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব গতিকে পোৰ্টেলত গৈ পেলাই নিজৰ যেটো আপোনালোকৰ এপ্লিকেশন আইডি এটা হেতু জেনাৰেট কৰিব লাগিব হেতুৰ কাৰণে আপোনালোকে এটা ভ্যালিড মোবাইল নম্বৰ লাগিব লগতে এই ডিটেইলস খিনি লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰ থাকিব লাগিব হাইয়েস্ট কোৱালিফিকেশন ডিটেইলস খিনি দিব লাগিব পাৰ্মানেন্ট ডিস্ট্ৰিক্ট দিব লাগিব জেন্ডাৰ কাষ্ট ক্যাটেগৰি ডেট অফ বাৰ্থ আধাৰ নম্বৰ এই গুটেইখিনি দি পেলাই আপোনালোকে ৰেজিস্টাৰ কৰাব লাগিব ৰেজিস্টাৰ কৰাৰ পিছত মানে সাকসেসফুলি আপোনালোকৰ ৰেজিস্টাৰ হোৱাৰ পিছত আপোনালোকৰ এটা এপ্লিকেশন আইডি জেনাৰেট হ'ব আৰু সেই এপ্লিকেশন আইডিটো লাগিব গতিকে সেই এপ্লিকেশন আইডিটো আপোনালোকে লিখি থৈ দিব কিয়নো আপোনালোকে যেতিয়া ভৱিষ্যতে লগইন কৰিব লাগিব তেতিয়া আপোনালোকে সেই এপ্লিকেশন আইডিটো দিয়ে লগইন কৰিব লাগিব গতিকে যেতিয়া আপোনালোকৰ এপ্লিকেশন আইডিটো জেনাৰেট হ'ব তাৰ পিছত আপোনালোকে লগইন কৰিব লাগিব পোৰ্টেলত গৈ পেলাই লগইন কৰিবলৈ হলে এপ্লিকেশন আইডিটো বা আপোনালোকে যেটো মোবাইল নম্বৰ দি ৰেজিস্টাৰ কৰাইছে সেই মোবাইল নম্বৰটো লাগিব লগতে ডেট অফ বাৰ্থটো লাগিব তাৰ সেই এইখিনি ডিটেইলস দিয়াৰ পিছতে আপোনালোকৰ লগইন হ'ব লগইন হোৱাৰ পিছত আপোনালোকে এই যিখিনি বস্তু আছে এইখিনি আপলোড কৰিব লাগিব ডকুমেন্টখিনি
লগইন হোৱাৰ পিছত আপোনালোকে প্ৰথমতে কি কৰিব যেটো ৰেলেভেন্ট এডভাৰটাইজমেন্ট আছে আপোনালোকে যত কৰিব ইউবিৰ কাৰণে কৰিব নে এবিৰ কাৰণে কৰিব যত কৰিব হেতুত আপোনালোকে ক্লিক কৰিব তাৰ পিছত নেসেসাৰী যিখিনি ডকুমেন্টস খিনি যেনে ধৰণৰ আপোনালোকক পাসপোর্ট সাইজ ফটোগ্ৰাফ এটা লাগিব ডিজিটাল ফটো সিগনেচাৰ লাগিব সাৰ্টিফিকেট প্ৰুফ লাগিব এজৰ কাৰণে মই আগতে উল্লেখ কৰিছিলো যে যিখন HSLC এডমিট কাৰ্ড সেই হিচাপতহে এজ টো হ'ব গতিকে এডমিট কাৰ্ড বা HSLC যিখন সাৰ্টিফিকেট সেই হিচাপত এজ প্ৰুফটো হ'ব আৰু এজ প্ৰুফৰ কাৰণে আপোনালোকে এই দুখন আপলোড দিব লাগিব পাস সাৰ্টিফিকেট লাগিব আৰু মাৰ্কশিট লাগিব HSLC আৰু পাস সাৰ্টিফিকেট আৰু মাৰ্কশিট লাগিব HSৰ গতিকে এই ডকুমেন্টখিনি আপলোড দিব লাগিব ডকুমেন্টখিনি আপলোড দিয়াৰ পিছত যিখিনি আৰু বাকি ডিটেইলছ থাকে সেইখিনি ফিল কৰিব লাগিব তাৰ পিছত OTP এটা জেনাৰেট হ'ব যেটো আপোনালোকে তাতে দিব লাগিব তাৰ পিছত একনলেজমেন্ট শিট এখন ওলাব অৰ্থাৎ আপোনালোকৰ এই গুটেই এপ্লাইজ যেটো প্ৰক্ৰিয়া আছে হেতু সম্পূৰ্ণ হোৱা বুলি তেওঁলোকে এখন একনলেজমেন্ট শিট দিব এতিয়া হলো যে এক্সামটো কেনে ধৰণে হ'ব মই আগতে কৈছিলো যে তিনিটা ফেজত এক্সামটো অনুষ্ঠিত হ'ব প্ৰথমতে আপোনালোকৰ ফিজিক্যাল টেষ্ট হ'ব আৰু মেডিকেল এক্সামিনেশন হ'ব যদিহে আপোনালোকে এই টেষ্টত কোৱালিফাই হয় অৰ্থাৎ আপোনালোকে যদি ফিজিক্যাল আৰু মেডিকেল ষ্টেণ্ডাৰ্ডৰ যিখিনি ক্ৰাইটেৰিয়া সেইখিনি যদি আপোনালোকে কোৱালিফাই হয় তাৰ পিছত আপোনালোকৰ ৰিটেন টেষ্ট হ'ব ৰিটেন টেষ্টত আপোনালোকৰ 50 মাৰ্কছৰ ৰিটেন টেষ্ট হ'ব 100টা কোৱেশ্চন থাকিব আৰু কোনো ধৰণৰ নেগেটিভ মাৰ্ক নাথাকে আপোনালোকৰ তাতে এটা কোৱেশ্চনত আপোনালোকে হাফ মাৰ্ককে পাব ক্লাস 9 আৰু 10 ৰ লেভেলৰ কোৱেশ্চন খিনি আহিব আৰু তাতে আপোনালোকৰ জেনাৰেল ইংলিশ থাকিব এৰিথমেটিক থাকিব লজিক্যাল ৰিজনিং থাকিব আসাম হিষ্ট্ৰি জিওগ্ৰাফি পলিটি ইকোনমি থাকিব জেনাৰেল এৱাৰনেস থাকিব গতিকে এই গুটেকেটা সাবজেক্টৰ পৰা আপোনালোকৰ 50 নম্বৰৰ কোৱেশ্চন এটা হ'ব যত 100টা কোৱেশ্চন থাকিব 50 নম্বৰৰ এক্সাম এটা হ'ব আপোনালোকে ৰিটেন পাস কৰাৰ পিছত আপোনালোকৰ অৰেল বা ভাইভা হ'ব হেতু 5 নম্বৰৰে হ'ব গতিকে এইখিনি পাস কৰাৰ পিছত আপোনালোকৰ যিখন ফাইনেল সিলেকশন লিষ্ট আছে হেখনত আপোনালোকৰ নাম আহিব যদি আপোনালোকে তিনটা ফেজে পাস কৰে আৰু মই আপোনালোকক আগতীয়াকে শুভেচ্ছা জনালো যাতে আপোনালোকে ভালদৰে পঢ়ি শুনি পৰীক্ষাটো দিয়ে যেহেতু নেগেটিভ মাৰ্ক নাই গতিকে এইটো আপোনালোকৰ কাৰণে এটা খুব ভাল লগতে ভালে সংখ্যক পোষ্ট ওলাইছে হেয়াও আপোনালোকৰ কাৰণে এটা ভাল খবৰ গতিকে আপোনালোকে ভালকে পঢ়ক এতিয়াৰ পৰাই যদি আপোনালোকে ভালকে পঢ়ে আপোনালোকে নিশ্চয় সফল হ'ব পাৰিব আৰু আমি ভিডিওটোৰ জৰিয়তে চেষ্টা কৰিছো যাতে আপোনালোকে এপ্লাই কৰা সময়ত কোনো ধৰণৰ ভুল নহয় প্ৰয়োজনীয় তথ্যখিনি দিবলৈ প্ৰয়াস কৰিছো যদি ভিডিওটো চাই আপোনালোকে ভাল পাইছে তেন্তে কমেন্ট আৰু লাইক কৰিবলৈ নাপাহৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনালোকৰ যদি কিবা দিহা পৰামৰ্শ আছে ভিডিও সমূহক লৈ তেন্তে আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব কমেন্ট কৰিলে আমি নিশ্চয় ভাল পাম আৰু আজিলৈ ইমানে আশা কৰো ভিডিও আগলৈ চাই থাকিব ধন্যবাদ